বিজনেসটো মোটামুটি 10-12 বছর পর চলি আছে আর সব ঠিকই চলি আছিল। তো হঠাৎ মানে আজি 1 মাহ মান হৈছে তেওঁলোকে আহি কেনে মানে যিমান ঢেকীজুলিৰ দোকানবিলাক আছে আৰু স্পেচিয়েলি মানে মাইনৰিটি দোকানবিলাক বন্ধ হৈছে অনলি, বাকী কোনো দোকানবিলাক বন্ধ হোৱা নাই। আৰু যিহেতু যোনবিলাক দোকানত মানে ইয়াত মাইনৰিটি সব মানুহ মিলি কেনে বিজনেছ চলি আছে। আজি মোটামুটি ফাৰ্নিচাৰৰ বিজনেছটো আমাৰ ঢেকীজুলিত মোটামুটি 40 বছৰৰ পৰা চলি আছে। আৰু এই বিজনেছটো আমাৰ এইটো বিজনেছৰ পৰা আমাৰ ঢেকীজুলি বহুত লাভৱান হৈছে। আজি পুৰা ঢেকীজুলি মাৰ্কেট আজি বেয়া হৈ গৈছে এই বন্ধ হোৱাৰ কাৰণে। কিন্তু এটা ফাৰ্নিচাৰৰ কাৰণে হাজাৰ হাজাৰ মানুহ ঢেকীজুলি যায়, ঢেকীজুলি বিখ্যাত ফাৰ্নিচাৰৰ কাৰণে। আজি যিকোনো ডিপাৰ্টমেণ্টৰ মানুহ আহি কেনে বাছ লগে লগে সিহঁতে তালা চালা মাৰি দিয়ে। য'ত আমাৰ কেবিনেট মিনিষ্টাৰ জয়ন্তমূলক ছাৰে কৈছে যে ক'ৰবাত যদি ইলিগেল কাম হৈ আছে এইটোক লিগেল কৰা বুলি কৈছে, এইটোৰ পৰা ৰেভিনিউ লোৱা কৈছে। লেকিন আমাৰ লিগেল বিজনেছ আমি GST দি আছো, আমাৰ ট্ৰেড লাইচেন্স আছে, আমাৰ চালান আছে, আমাৰ টিপি আছে। তাৰপিছতো আমাৰ দোকান যিমান মাইনৰিটি মানুহৰ দোকান আছে মোটামুটি নহ'লেও 50টাৰ পৰা 60 দোকান একবাৰে ঢেকীজুলি আহি কেনে তালা মাৰি বন্ধ কৰি দিছে। এইটো এটা ষড়যন্ত্ৰ হৈ আছে যোনটো মানে বহুত বেয়া। কি আজি ঢেকীজুলিত যদি ফাৰ্নিচাৰ বিজনেছটো যদি এনেকা হয় তে এইটো লেকিন সবে মনত ৰাখিব যে খালি ঢেকীজুলি খালি ফাৰ্নিচাৰ বিজনেছ নহয়, এইটো সব বিজনেছ এফেক্ট হ'ব, সব বিজনেছ এফেক্ট হৈ আছে। যদি আমাৰ কোনো ডকুমেণ্টছ নাই, আমাক টাইম দিয়ক, আমি ডকুমেণ্টছ বনাই ল'ম। আমি নোটিছ দিছে, নোটিছ দিয়াৰ বাবেতো আমি লগে লগে বস্তু লৈ না, নোটিছ দিছে। লেকিন আমি যেতিয়া ডিঅ' যাওঁ আমাৰ ডকুমেণ্টছ বিলাক সিহঁতে একচেপ্টে নকৰে। মানে এইটো এনেকা কৰি আছে, লক কৰি দি আছে, কথাই নাপাতে। এই নোটিছ সিহঁতে আজি এক মাহৰ ভিতৰত সিহঁতে নোটিছটো লগে লগে দিয়া নাই। ফাৰ্ষ্টত চিজ কৰিছে, তাৰপিছত 15 দিন পিছত নোটিছ দিছে, এনেকে 2-3টা বেলেগ বেলেগ নোটিছ দি আছে। লেকিন আল্টিমেটলি এইটো হৈ আছে যে এইটো আমাক এটা ট্ৰেপ কৰি আছে, যোনটো মানে বহুত বেয়া। এভৰিবডি হেজ ইকুৱেল ৰাইটছ, আমি সব ইণ্ডিয়ান হয়, ইয়াত আমি সব মিলি কাম কৰি আছো। আমাৰ যোনটো আছাম ফাৰ্নিচাৰ আছে ইয়াত মোটামুটি যিমান মানে আপোনাৰ এমপ্লয় আছে, কৰ্মচাৰী আছে, 90% আমাৰ হিন্দু সমাজৰ মানুহবিলাক, আমি সব মিলি কেনে চলি আছো। যিকোনো সমাজ এটা চাইকেলৰ নিচিনা হয়, এটা চাইকেলৰ পেডেল যদি বেয়া হৈ যায় তো চাইকেলটো নচলিব। ইয়াত সবে মিলি কেনে আজি 40 বছৰৰ পৰা ইয়াত আমি বিজনেছ কৰি আছো আমি। লেকিন আজি এনেকা ষড়যন্ত্ৰ হৈছে, আজি বাকী বেলেগ বেলেগ দোকান বিলাকৰ লেকিন কোৱা নাই, মই নাম নকওঁ, লেকিন খালি আমাৰ মাইনৰিটি মানুহৰ দোকান বিলাকে বন্ধ কৰি আছে, ওপেন বন্ধ কৰি আছে। আমাৰ য'ত ট্ৰেড লাইচেন্স আছে, আমাৰ GST আছে, আমাৰ মানে এভৰি ডকুমেণ্ট আছে, কিছুমান ডকুমেণ্টছ নাই। সেই ডকুমেণ্ট বিলাক আমাক টাইম দিয়ক। জয়ন্তমূলক ছাৰে কৈছে যে ইলিগেল কামো লিগেল কৰক, এইটো আপোনালোকে ৰেভিনিউ লওক, সবৰ কাৰণে ইকুৱেল হয় আইনটো। লেকিন আজি এটা জাতিলৈ পুৰা টাৰ্গেট হৈ আছে, এইটোতো বহুত বেয়া হৈ আছে। ঢেকীয়াজুলি যিটো চলিছে, মুছলিম মানুহ, মাইনৰিটি মানুহ, বিশেষকৈ মুছলিম মানুহৰ ওপৰত অত্যাচাৰ হৈ আছে। আমাৰ যদি কোনো কাগজ নাই, আপুনি মোক সময় দিয়ক, পানিচমেণ্ট দিয়ক, হেজমেণ্ট দিয়ক, আমি মানিম। কিন্তু কাগজ পত্ৰ থাকোঁতে আমাক যে বন্ধ কৰিছে, চিজ কৰিছে, আজি মাল উঠাই আছে কিয়? আৰু এতিয়া ধৰ্মৰ ভিতৰত কিয় হৈ আছে? বাকী মানুহক যদি কাগজ পত্ৰ আছে কওক, আমি কাগজ পত্ৰ বনাম। আমাৰ যদি কিবা দুখ আছে কওক, আমাক শাস্তি দিয়ক। এনেকৈ মাল উঠোৱাটো গুণ্ডাগৰ্দি হয়, এইটো কোনো কাৰণত নাই। যদি কিবা হৈছে আপোনাক কওক, মোৰ ক'বলগীয়া এইটোৱে। আছে, অকলে আছে।